শেৱালি ফুলৰ পাতৰ পকৰি বনাবৰ কাৰণে মই প্ৰথমতে শেৱালি ফুলৰ গছৰ পাত কেইখিলামান ছিঙি আনিছোঁ আৰু এইটো মই ভালকৈ ধুনীয়াকৈ চাফা কৰি লৈছোঁ ধুই পেলাই। তাৰপিছত ইয়াত লৈছোঁ মই হালধি, নিমখ, বেকিং চ'ডা, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান বেলেগ মিলাই থোৱা মিক্স কৰা মছলা আছিলে, যেনে গৰম মছলা, জিৰা, ধনিয়া, এইবিলাক কিবাকিবি, আৰু এই জালুকৰ গুড়ি আৰু এইখিনি কচুৰি মেথি। আৰু ইয়াত মই দিছোঁ বেচন, আৰু ইয়াতে মই 2 চামুচ কৰ্ণফ্লাৱাৰ মিক্স কৰিম। মই এনেকৈ চামুচ এখনেৰে এনেকৈ পেষ্টখিনি লগাই ল'ম। এনেকৈ ধুনীয়াকৈ এনেকৈ পাতটো যেতিয়া ওলাই আহিব আপুনি এনেকৈ ধুনীয়াকৈ উঠাই আনিব। আৰু মই ইয়াতে এতিয়া দি দিম। আৰু এনেকৈ পূৰা লুচি যেনেকৈ ফুলে আপুনি চাওক, তেনেকৈ ফুলি আহিছে। দেখিছেনে কি ধুনীয়াকৈ ফুলিছে? পাতটো অকণমান তিতা হয়, কিন্তু ইয়াত আপুনি তিতা টেষ্টটো একেবাৰে নাপায়। আৰু যোনে অকণমান তিতা খাব বেয়া পায় তেতিয়াহ'লে এই পেষ্টটোত যিখিনি মই মিক্সাৰ বনাইছোঁ বেচনৰ, তাতে অকণমান চচ দি দিব, তেতিয়া অলপ চুইটনেছ ভাৱটো আহিব, বিটাৰ টেষ্টটো অলপ যাব। আৰু ইমান বেছি তিতাও নহয় বাৰু। শেৱালি ফুলৰ পাতৰ পকৰি একদম ৰেডি খাবৰ কাৰণে।